স্বাগতম জানাইছোঁ পুনৰবাৰ মোৰ এটি নতুন ভিডিঅ' মাজলৈ। আশা কৰোঁ সকলো ভালে আছে, কুশলে আছে। আজি সমুজ্জ্বলৰ বাৰ্থডে বুলি সি একদম সেই ঠাইটুকুৰাৰ পৰা আঁতৰি নহাই হ'ল। তাতে বহি আছে। কি যে ল'ৰাটো হ'ব নহয়, সকলোবোৰ বস্তু যোগাৰ কৰি এতিয়া লগৰখিনিৰ বাবে ৰখি আছে। আৰু তাক আমি ফটো এটা মাৰোঁ বুলি কোৱাত এইটো কাৰণে ৰখি দিছে আৰু ধুনীয়াকৈ প'জ এটা দি। তাৰপৰা ইহঁতৰ দুটাকো ক'লোঁ, তহঁতৰ দুটাও বোলো ফটো এটা মাৰি দিওঁ। তাৰপৰা এতিয়া সেই লগৰখিনি অহা দেখা পাই সি মম আৰু ধূপ চাকি জ্বলাবৰ কাৰণে ৰেডি হ'লেই। লগৰখিনি ওচৰলৈ আহিবলৈও তাৰ ধৈৰ্য নোহোৱা হ'ল আৰু মুঠতে। যিসকলে মোৰ ফেচবুক পেজটোত ভিডিঅ'বিলাক চাই আছে তেওঁলোকে মোৰ পেজটো ফ'ল' কৰি থৈ যাব আৰু ইউটিউবত চাই থকা সকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা কৰিলোঁ। ভিডিঅ'টো ভাল লাগিলে লাইক আৰু শ্বেয়াৰ কৰিব আৰু ল'ৰাটোক আশীৰ্বাদ দিব যাতে এই ভালকৈ গোটেই বছৰটো পাৰ কৰিব পাৰে। আৰু এই লগৰকেইটাক জুমি চাইছে ক'ৰ পাইছে সি বুলি। আৰু আমাৰ ল'ৰাটো চোৱাচোন, তাক কেক খাব লাগে, সি একদম সেইটোকাৰ পৰা আঁতৰি নাযায়, অকল তালৈহে যাব লাগে। সি কেকৰ অৰ্থ এতিয়াই বুজি পোৱা হ'লেই। Happy birthday dear সমুজ্জ্বল, happy birthday to you। উঠি ল ভাইটি খোৱা হ'ব মই খালোঁ। হ'ব মই খালোঁ মিঠা নাখাওঁ মই। তহঁতকেইটা খোৱা হৈ গ'ল। দাদা তোমাক কি অকণমান দিছো নি? তুমি দাদাক নোখোৱা নি? আমি একো বেলেনে দিয়াহি ন। বাৰ্থডে গিফ্ট দিয়াৰ আৰু পৰ্ব আৰম্ভ হ'ল। সি লগৰ আহিলে, কেক কাটিলে আৰু লগৰবিলাক প্ৰায় স্কুললৈ গ'ল আৰু দুই এজনীয়ে লগৰে থাকিলে। তাৰপৰা এয়া আমাৰ চেণ্ডেল এযোৰ দিলোঁ মই। চেণ্ডেলযোৰ দি সি গিফ্টখিনি পাই ভিতৰলৈ ভৰাইছে। বাকী আলহী আহি থাকিব। তাৰপৰা এতিয়া শাক পাচলি কটাৰ পৰ্ব চলি আছে, যিহেতু তাৰ জন্মদিন বুলি। ভাত এসাঁজৰ যিসকলক অতিথি নিমন্ত্ৰণ কৰিছে তেওঁলোকক ভাত এসাঁজৰ খুৱাম বুলি। সেইটো কাৰণে মই এতিয়া বিলাহী আৰু পিঁয়াজ কাটি আছোঁ। বাকীখিনি পাচলি কাটি মেলি অন্ত কৰিলোঁ। এইফালে কচু শাক বনাই আছে, ডাল কচু যিবোৰ পানী লফা বুলি কয় আৰু ডাল কচু বুলি কওঁ আমি, প্ৰায় ডাল কচু বুলিয়ে কওঁ। সেয়া বনাই আছে। তাৰপৰা বাকী প্ৰচেছ চলি থাকিব। ভিডিঅ'টো শেষলৈকে চাব, চাই গৈ থাকিলে গম পাব। প্ৰায়খিনি ভিডিঅ' কৰাই নহ'ল। আৰু এইফালে মাছ কাটি আছে, মাছে বিলাহীয়ে বনাব লাগিব যিহেতু। বাপেকে মাছ কটাৰ ব্যস্ত। বাকী ৰাইজে নিজৰ নিজৰ কাম কৰি আছে আৰু নিজে ভাগত। তাৰপৰা আৰু এইফালে ভাত বনোৱা হৈছে। সেইফালে কচু চব্জি হৈ যোৱাৰ পাছত এইফালে আকৌ ভাত পাতি দিয়া হ'ল। ভাত যিহেতু হ'বই হ'ল,